এই ভিডিঅ'ত মই ত্ৰিকোণমিতি টেবুলৰ sin θ ৰেচিঅ'বোৰ কেনেকৈ আঙুলিৰ থ্ৰুৱেদি উলিয়াই মই তোমালোকক দেখাম। তাৰ কাৰণে তোমালোকে sin θ = finger below by 2 এইটো মনত ৰাখিব লাগে। তাৰ পিছত আমি sin 0, sin 30, sin 45, sin 60, sin 90 আমি উলিয়াম। প্ৰথমে চোৱা, এইটো আছে আমাৰ 0 ডিগ্ৰী, এইটো আমাৰ 30, এইটো আমাৰ 45 ডিগ্ৰী আঙুলি, এইটো হৈছে আমাৰ 60, এইটো আমাৰ 90। এতিয়া আমি 0 ডিগ্ৰীটো উলিয়াম। এইটো আমাৰ 0 ডিগ্ৰী। আমাৰ ফৰ্মুলাটো কি আছিলে? √, finger below by 2। এটা 0 ডিগ্ৰী মানে এই আঙুলিটোৰ তলত আৰু কেইটা আঙুলি আছে? আমাৰ এটাও নাই। এইকাৰণে কি হ'ব? আমাৰ √, দিলোঁ 0/2 মিন্স কিমান পালোঁ আমি? 0। নেক্সট উলিয়াম আমি sin 30। কোনটো আমাৰ আঙুলি sin 30? এইটো। ইয়াৰ তলত কেইটা আঙুলি আছে? আমাৰ 1। তেনেহ'লে √, 1/2 মিন্স 1/2। নেক্সট 45 ডিগ্ৰী, এইটো আমাৰ 45 ডিগ্ৰী। কেইটা আঙুলি আছে তলত? 2টা। তেনেহ'লে √, 2/2 এইটো কেঞ্চেল কৰিলে কি হ'ল? আমাৰ 1/√2। এটা sin 30, কোনটো? sin 60। আমাৰ কোনটো আঙুলি 60? এইটো। তলত কেইটা আঙুলি আছে? আমাৰ 3টা। তেনেহ'লে √, বহালোঁ, 3 বহালোঁ /2। নেক্সট আৰু আমাৰ 92, কোনটো আঙুলি 90? এইটো। কেইটা আঙুলি তলত? তাৰ তলত আছে আমাৰ 4টা। তেনেহ'লে কি হ'ব? √, 4/2 আৰু স্কুৱাৰ ৰুট 4 কিমান হয়? আমাৰ 2 কেঞ্চেল গ'ল, কিমান হ'ল? আমাৰ 1। আমাৰ sin 0, 0, 30 1/2, 45 1/√2, 60 √3/2, sin 90 তেনেকৈ 1 হয়নে নহয়? হয় নাই? ঠিক তেনেকৈ আমি কচটো উলিয়াব পাৰোঁ। আমি চাইনটো জনাৰ লগে লগে আমি চাইনৰ ৰেচিপ্ৰকেল কি কচেকটো জানো। জাষ্ট উল্টা কৰি দিলে আমাৰ বেলেগখিনি আহি যাব কচেকৰ।